শব্দ আছে চাৰিটা। সেই চাৰিটা শব্দ হ'ল আন, মাৰ, কাট, খাওঁ। আনিব লাগে, মাৰিব লাগে, কাটিব লাগে, খাব লাগে। এই চাৰিটাৰ মাজতে আমি প্ৰত্যেকজন শৰীৰধাৰী মনুষ্য জীয়াই আছোঁ। এতিয়া সেই চাৰিটা শব্দ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আমি সমস্তজনকে আধ্যাত্মিক দৰ্শনৰ মাজেৰে চিন্তা কৰাই দিলে যে তেতিয়া তোমাৰ সংস্কাৰ হ'ব, তেতিয়া তোমাৰ জীৱনটো সুন্দৰ হ'ব যদি সেই চাৰিটা শব্দৰ আগত বাওঁফালে আৰু চাৰিটা শব্দ লগাই ল'ব পাৰা। সেই চাৰিটা হ'ল গুৰু, দেৱ, নাম আৰু ভকত। গুৰু, দেৱ, নাম আৰু ভকত। অজামিল নামৰ এজন ব্ৰাহ্মণৰ এটা কাহিনী ভাগৱতে কয়, কীৰ্তন গ্ৰন্থটো কয়, আপোনালোকেও শুনিছে, দিহা নামতো গায়। অজামিল অধৰ্মী ব্ৰাহ্মণ, কনিষ্ঠ পুত্ৰৰ নাম নাৰায়ণ, এনেকৈ এজোকা দিহা গায়। যিজোকা দিহা গাই বহুত প্ৰতিযোগী শিল্পীয়ে প্ৰতিযোগিতাত স্থান পাবলৈ সক্ষম হৈছে। আপোনালোকে নিশ্চয় শুনিছে নামষাৰ। আৰু সেই নামষাৰী কথা আৰু সুৰ আমি মূঢ়মতীৰ দ্বাৰাই প্ৰকাশ কৰা হৈছে যে অজামিল অধৰ্মী ব্ৰাহ্মণ। কিন্তু বহুত শিল্পীয়ে যিসকলে মঞ্চত পৰিৱেশন কৰি ইতিমধ্যে পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে, কোনোবাই প্ৰথম পাইছে, কোনোবাই দ্বিতীয় পাইছে, কোনোবাই তৃতীয় পাইছে। আৰু শ্ৰাব্য কেছেটত কণ্ঠদান কৰিছে আমাৰে সহধৰ্মিনী ইলা প্ৰভা মিলিয়ে। কিন্তু বহুতে সেই নামষাৰৰ কথা আৰু সুৰ কাৰ কিন্তু নাজানে, তথাপিতো নামষাৰ পৰিৱেশন কৰি থাকে। বাৰু যাই কি নহওক, কথা হ'ল যে অজামিল নামৰ এজন ব্ৰাহ্মণৰ এটা কাহিনী যে তেওঁ প্ৰথম পিতৃ মাতৃক সেৱা কৰি আছিল, কিন্তু এদিন হঠাৎ এগৰাকী বেইচাৰ সংগত পৰি তেওঁৰ জীৱনটো উলট পালট হৈ গ'ল। জীৱনৰ গতি অন্য দিশেৰে গুচি গ'ল। আৰু যেতিয়া গতিটো অন্য দিশেৰে গুচি গ'ল, তেতিয়া সেই বেইচাৰ গৰ্ভত অজামিলৰ ঔৰসত 10জন পুত্ৰৰ জন্ম হ'ল। সেই 10জন পুত্ৰৰ একেবাৰে কনিষ্ঠ পুত্ৰজনৰ নাম হ'ল নাৰায়ণ। বাকীকেইজনৰ নামটো বাদ দিলোঁ আমি। কনিষ্ঠ পুত্ৰজনৰ নাম হ'ল নাৰায়ণ। আকৌ অন্য হাতেদি ব্ৰহ্মাৰ মানস পুত্ৰ কৰ্দম আৰু তেওঁৰ সহধৰ্মিনী হ'ল দেৱহূতি। কৰ্দমৰ ঔৰসত দেৱহূতিৰ গৰ্ভত 9গৰাকী কন্যাৰ জন্ম হৈছে। 10 নম্বৰতে কপিল প্ৰভুৰ জন্ম হৈছে। দুইটাই 10 সংখ্যা। আৰু অন্য হাতেদি কৰ্দমে পিতৃ ব্ৰহ্মাৰ আজ্ঞা শিৰোগত কৰি সৰস্বতী নদীৰ তীৰত 10,000 বছৰ তপস্যা কৰিছিল। এনেধৰণে এটা সংখ্যাৰে আমাক গুৰুজনে এই তত্ত্ববিলাকেৰে কি বাস্তৱ পৃথিৱীখনৰ কথা বুজাইছে যে কৰ্দম ঋষিয়ে পিতৃৰ আজ্ঞা শিৰোগত কৰি সৰস্বতী নদীৰ তীৰত 10,000 বছৰ তপস্যা কৰা মানে বাস্তৱ পৃথিৱীখনত আমাক জ্ঞান দিলে ছাত্ৰানাং অধ্যয়নং তপ। ছাত্ৰ অৱস্থাত অধ্যয়ন কৰাটোৱে হ'ল ছাত্ৰজনৰ তপস্যা। তাক যদি বাদ দি আমি খেলা ধূলাত অধিক গুৰুত্ব দিওঁ বা অন্য চিন্তাত যদি অধিক গুৰুত্ব দিওঁ, তেতিয়াহ'লে সেই ব্যক্তিজনে পিতৃ মাতৃয়ে বিচৰা ধৰণে মহান ফলটো লাভ কৰিব নোৱাৰে। প্ৰথম স্কন্ধত পদবন্ধে শেষৰ ফালে ক'লে, শুনা সামাজিকজন মহাভাগৱত পুৰাণৰ সূৰ্যশাস্ত্ৰ মহাভাগৱত। শুনিও মহত্ব। এতিয়া পুৰাণৰ সূৰ্য মহাভাগৱতৰ মহান তত্ত্বটো শুনা কেনেকৈ শুনিবা? শুয়া এক শৰণ যিজনে শুনৈ আক, পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক। ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰথম পদৰ উপদেশত শেষৰ ফালে কৈছে। সেই দৰ্শনটোৱে কি বুলি ক'লে যে শুয়া এক শৰণ, এক শৰণীয়া হৈ যিসকলে কৃষ্ণ কথা শুনিব তেওঁলোকৰ পৰম লাভ হ'ব কি কি? 5টা পদ পাব, শালুক্য, সাজুৰ্য, সাৰূপ্য, সামীপ্য আৰু নিৰ্বাণ বা মোক্ষ। বুদ্ধদেৱে ক'লে নিৰ্বাণ মুক্তি, কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ক'লে মোক্ষ প্ৰাপ্তি। একেটাই উত্তৰ। এতিয়া সেই দৰ্শনটো যে পৰম পদ পাব, এতিয়া পৰম পদ আমি কোনে বিচাৰোঁ? পিতৃ মাতৃয়ে বিচাৰোঁ। কেনেকৈ বিচাৰোঁ? সন্তান এটি জন্ম দি
সেই জন্ম দিয়াৰ উদ্দেশ্যটো কি ভাগৱতৰ পঞ্চম স্কন্ধত ক'লে পুত্ৰই উদ্ধাৰে যদি কহি আছে শাস্ত্ৰ পুত্ৰ হ'লে 84খন নৰকৰ ভিতৰত পোন নাম নৰকৰ পৰা উপৰি পুৰুষসকল উদ্ধাৰ পাব পাৰে যদি পুত্ৰ হয় কন্যা হ'লে কি হ'ব এতিয়া কন্যা হ'লে উদ্ধাৰ নহ'ব নেকি এতিয়া পুত্ৰ হ'লে কন্যা হ'লে যিয়ে নহওক শাস্ত্ৰই কৈছে সন্তান জন্ম হ'লে এটি শৰীৰধাৰী মনুষ্যৰ গৰ্ভত শাস্ত্ৰসন্মতে এটি শৰীৰধাৰী মনুষ্যৰ যদি অৱতাৰণা হয় জন্ম হয় তেতিয়াহ'লে সেই সন্তানটোৰ নাম কৈছে বৈষ্ণৱ পুত্ৰক প্ৰতি বুলি আছে মাত্ৰ যে বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব তেতিয়া পিতৃ মাতৃ বা উপৰি পুৰুষসকল উদ্ধাৰ হ'ব এতিয়া বৈষ্ণৱ পুত্ৰ জন্ম দিয়াৰ লগে লগে আপুনি মই পৰম পদ আশা কৰোঁ কেনেকৈ পৰম পদ আশা কৰোঁ যে বিদ্যালয়ত নামটো লগাই দিওঁ তো বিদ্যালয়ত নামটো লগাই দিয়াৰ উদ্দেশ্যটো কি যে মোৰ ল'ৰাটো ডাঙৰ হৈ ডাক্তৰ হওক কিয় ভাবিলোঁ কাৰণ মই প্ৰত্যেক দিনাই দাখন হাতত লৈ মই প্ৰত্যেক দিনাই কুঠাৰখন হাতত লৈ মই প্ৰত্যেক দিনাই কান্ধত নাঙলটো লৈ যেতিয়া পথাৰত গৈ ইঘৰে সিঘৰে হাল বাই কোৰ কুঠাৰ মাৰি দা কটাৰী লৈ জেউৰা জপনা দি যেতিয়া হাজিৰা কৰা এটা জীৱন পাৰ কৰোঁ সেই জীৱনটো কোনেও ভাল জীৱন বুলি নকয় কাৰো অনুভৱ নহয় এইটো ভাল জীৱন প্ৰত্যেকে চৰকাৰী চাকৰি কৰি ধনে ধানে উন্নত জীৱন এটা আশা কৰে প্ৰত্যেকজন মনুষ্যই আৰু সেইটোৱে যেন আমাৰ সুখ এইটো পালেই যেন আমি ধন্য হৈ যাম এনেকুৱা চিন্তা আমাৰ প্ৰত্যেকৰে আছে সেইটো হ'ল পৰম পদ এতিয়া পৰম পদটো পাবলৈ ইচ্ছা কৰি আমি বিদ্যালয়ত নামটো লগাই দিলোঁ নাম লগাই দিয়াৰ লগে লগে ডাক্তৰ ইঞ্জিনিয়াৰ এনেধৰণে সৈনিক যাৰ যি ইচ্ছা সময়ত সেইটোৱে সন্তানটোৱে কৰিব পাৰে এতিয়া প্ৰশ্নটো হ'ল যে 365 দিন যেতিয়া বিদ্যালয়ত আমি পঢ়ি থাকোঁ পঢ়ি থকাৰ লগে লগে বছৰীয়া পৰীক্ষা এটা পাতে কিমান দিনত 350 দিন মানত 365 দিন থাকে এবছৰত আৰু 350 নম্বৰ দিনটো মানত বছৰীয়া পৰীক্ষা এটা পাতে এটা শ্ৰেণীৰ পৰা ইটো শ্ৰেণীলৈ উত্তৰণ ঘটিবলৈ আৰু সেই বছৰীয়া পৰীক্ষাটোত এটা বিষয়ত নম্বৰ কিমান আহে 100 নম্বৰ আৰু সেই 100 নম্বৰ কৰিবলৈ সময় কিমান দিয়া 3 ঘণ্টা 3 ঘণ্টা সময়ত 100 নম্বৰ আহে পৰীক্ষা কাকতখনত প্ৰশ্ন কাকতখনত আৰু তাত 3টা ভাগ দিয়ে এটা হ'ল 30 নম্বৰৰ পৰা তুমি যদি 44 নম্বৰলৈকে পোৱা তেতিয়াহ'লে থাৰ্ড ডিভিজন মানে 3 নম্বৰ বিভাগটো তাৰ পাছত 45ৰ পৰা 59লৈকে যদি পোৱা তেতিয়াহ'লে তুমি দ্বিতীয় বিভাগত উত্তীৰ্ণ হ'বা তাৰ পাছত 60ৰ পৰা ওপৰলৈ গ'লে প্ৰথম বিভাগত তাৰ পাছত 80ৰ ওপৰলৈ গ'লে লেটাৰ মাৰ্ক পাব এনেধৰণে বিভিন্ন ব্যৱস্থা বিদ্যালয়ত থাকে আৰু সেইটোৱে হ'ল পৰম পদ এতিয়া ভাগৱতে আমাক সিদ্ধান্ত দিছে যে এশৰণীয়া হৈ যদি শুনা তেতিয়াহ'লে পৰম পদ পাবা আৰু তুমি যদি ছাত্ৰানাং অধ্যয়নং তপ কদমে যেনেকৈ পিতৃৰ আজ্ঞা শিৰোগত কৰি 10,000 বছৰ সৰস্বতী নদীৰ তীৰত তপস্যা কৰিছিল ঠিক তেনেকৈ আমিও বাস্তৱসন্মত পৃথিৱীখনত পিতৃ দেৱো ভৱ পিতৃক ঈশ্বৰ জ্ঞান কৰি তেওঁ বিচৰা ধৰণে বিদ্যালয়ত নাম লগাই দিয়াৰ লগে লগে পিতৃৰ বাক্য শিৰোগত কৰি আমি কদমে সৰস্বতী নদীৰ তীৰত 10,000 বছৰ তপস্যা কৰা মানে হ'ল ছাত্ৰানাং অধ্যয়নং তপ ছাত্ৰই অধ্যয়ন কৰি কৰি আমাৰ শৰীৰৰূপী গৃহখনত থকা যি 10টা ইন্দ্ৰিয় এই 10টা ইন্দ্ৰিয়ৰ লগত থকা কাম ক্ৰোধ লোভ মোহ দম্ভ দ্বেষ অহংকাৰ মদ মাৎসৰ্যবিলাকক কেনেকৈ দমন কৰিব লাগে এই জ্ঞানটো আমি আহৰণ কৰা শাস্ত্ৰই যিটো কৈছে বাস্তৱতো একেটাই মাত্ৰ আমি বুজিবলৈ যাওঁতে অকণমান দেৰি হয় তাৰ পাছতে তেওঁলোকৰ ঔৰসত মানে তেওঁলোকৰ মাজত কদমৰ ঔৰসত দেৱহূতিৰ গৰ্ভত 9গৰাকী কন্যাৰ জন্ম হ'ল এতিয়া 9গৰাকী কন্যাৰ নাম শাস্ত্ৰত আছে বিভিন্ন ধৰণে কিন্তু আধ্যাত্মিক দৰ্শনত কৃপালু গুৰুজনে আমাক চিনাকি কৰি দিলে কাক কাক আহোম কছাৰী খাচী গাৰো মিৰি জৱন কংক গোৱাল যিমান জাতি জনজাতি সমস্তকে গুৰুজন বস্তুৱে সেই আধ্যাত্মিক দৰ্শনটো দেখুৱাই জীৱক সংস্কাৰমুখী এটি সুন্দৰ জীৱনৰ বাটটো মুকলি কৰি থৈ গৈছে সেই 9গৰাকী কন্যাৰ নাম হ'ল
শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদসেৱন দাস্য সখিত্ব আত্মনিবেদন। এই ভক্তিৰ 9টা প্ৰকাৰ। এই 9টা পথক 9গৰাকী কন্যা বুলি কৈছে। আৰু সেই 9গৰাকী কন্যাৰ অন্তত 10 নম্বৰতে কাৰ জন্ম হ'ল? কপিল প্ৰভুৰ জন্ম হ'ল। এতিয়া সেই কপিল প্ৰভু যে 10 নম্বৰত জন্ম হ'ল, তাৰমানে নৱধা ভক্তিৰ মাধ্যমেৰে সংস্কাৰী জীৱন এটা যদি তুমি আগবঢ়াই নিবলৈ বিচাৰা, তেতিয়াহ'লে তুমি কলৈকো নোযোৱাকৈ তোমাৰ হৃদয়ৰ মাজত কৃষ্ণ তত্ত্বক তুমি দৰ্শন পাই যাবা। সেই সিদ্ধান্তটো গুৰুজনে আমাক দিলে। তাৰপাছতে অজামিলে 10জন পুত্ৰৰ জন্ম দিলে। 10জন পুত্ৰৰ কনিষ্ঠজনৰ নাম হ'ল নাৰায়ণ। সেই কনিষ্ঠজনৰ নামটো নাৰায়ণ ৰাখি তেওঁ মৃত্যুৰ প্ৰাক মুহূৰ্তত আইষ নাৰায়ণ বুলি কৈ এই সংসাৰৰ পৰা মুকুতি লাভ কৰিলে। এতিয়া সেই 10জনো সেই নৱধা ভক্তিৰ কথাই কোৱা হৈছে, 9জন। আৰু 10 নম্বৰজন হ'ল নাৰায়ণ, কৃষ্ণ নাম। এতিয়া সেই নাৰায়ণ নাম ইতিমধ্যে আমি আগবঢ়াই যোৱাই হৈছে যে জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম ফুৰে যিটো জনে সুঁৱৰি। যিজনে জানিয়ে কৃষ্ণ বুলি কওক, নাজানিয়ে কৃষ্ণ বুলি কওক, অজামিলৰ নিচিনাকৈ তেওঁক ঈশ্বৰ পুৰুষে কৃপা কৰিব। এতিয়া অজামিলক নিবলৈ আহিছিল প্ৰকৃততে 3টা যমদূতে। আপোনাক সমস্তজনাই জানে, আমাৰ কছাৰী বাপজনাটো আছে, তৰুণ বাপজনা, তেওঁ ভাগৱতৰ ব্যাখ্যাৰ মাধ্যমেৰে খুব সুন্দৰকৈ এইখিনি কথা আগবঢ়ায়। এতিয়া সেই অজামিলে অপকৰ্ম কৰাৰ বাবে নিৰ্দিষ্ট এটা সময়ত 3জন যমদূতে নিবলৈ আহিছিল যমনগৰলৈ। এতিয়া সেই 3টা যমদূতৰ নাম শাস্ত্ৰত আছে, কিন্তু আধ্যাত্মিক দৰ্শনে আমাক বাস্তৱসন্মত পৃথিৱীখনত সেই 3টা যমদূতৰ নাম কৈছে কফ বাত পিত্ত। কফজনিত বেমাৰটোক এটা যমদূত বুলি কৈছে, পিত্তজনিত বেমাৰটোক এটা যমদূত বুলি কৈছে, তাৰপিছত বাত বিষ নামৰ বেমাৰটোক এটা যমদূত বুলি কৈছে। এই 3টা যমদূতে আপোনাক মোক এই সংসাৰৰ পৰা লৈ যাব। এতিয়া কফজনিত বেমাৰতে আপোনাৰ মোৰ মৃত্যু হয়। ডিঙিটোত যে কিবা এখিনিমান লাগি ধৰে, যাৰ কাৰণে উশাহ নিশাহ ল'ব নোৱাৰোঁ, সেইকাৰণে মানুহজন মৰিল বুলি আমি কওঁ, সেইটো এটা বেমাৰ, এটা যমদূত। 2 নম্বৰ যমদূত হ'ল আমাৰ উদৰত থকা পাকস্থলীৰ সহিতে যিবিলাক গ'ল ব্লাডাৰ, এপেণ্ডিক্স আদি যিবিলাক বেমাৰ, পিত্তজনিত বেমাৰ, সেইটো এটা যমদূত 2 নম্বৰ। 3 নম্বৰ যমদূতটো হ'ল বাত বিষ, অৰ্থাৎ 206ডাল হাড়েৰে গঠিত আমাৰ এই শৰীৰটোত গাঁঠিয়ে গাঁঠিয়ে যেতিয়া বিষ হৈ যন্ত্ৰণাত ছটফটাই আপোনাৰ মোৰ মৃত্যু হয়, অৰ্থাৎ আত্মাতত্ব শৰীৰ এৰি গুচি যায়। এই 3টা যমদূত। এতিয়া সেই 3টা যমদূতৰ পৰা আমি পৰিত্ৰাণ কেনেকৈ পাম? যাক গুৰুজনাই সংস্কাৰী জীৱন বুলি কৈছে, সেই আন মাৰ কাঠ খাওঁ 4টা শব্দৰ আগত ব্যৱহাৰ কৰা সেই 4 শব্দ ব্ৰহ্মই হ'ল 4জন বিষ্ণুদূত, গুৰু, দেৱ, নাম আৰু ভকত। এই 4টা শব্দ ব্ৰহ্মৰূপী 4জন বিষ্ণুদূতৰ আশ্ৰয়েৰে যদি আমি জীৱনটো অতিবাহিত কৰোঁ, সেই ব্যক্তিজন ভগৱন্ত পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হ'ব পাৰে। আৰু তেওঁৰ সংস্কাৰী জীৱনৰ পৰা যিটো সন্তানৰ জন্ম হ'ব, এনেকৈ বিভিন্নজন সংস্কাৰী জীৱৰ মাধ্যমেৰে গৃহস্থী ধৰ্ম পালন কৰি যিবিলাক সংস্কাৰী জীৱৰ জন্ম হ'ব, সেই সংস্কাৰী জীৱৰ দ্বাৰা একোখন সমাজ সৰ্বাংগ সুন্দৰ হয়। গতিকে গুৰুজনাই সেই সুন্দৰ পথখিনি আমাক দিছে। বিদ্যালয়তো সেই আধ্যাত্মিক দৰ্শন দিছে বাস্তৱ পৃথিৱীখনত, আৰু নামঘৰত গৈ আমাৰ বয়োজ্যেষ্ঠসকলেও যি শাস্ত্ৰৰ মাধ্যমেৰে অধ্যয়ন কৰি আমি শ্ৰৱণ কীৰ্তন কৰোঁ, তাতো সেই একে আধ্যাত্মিক জ্ঞানে দিছে। ইয়াত হয়তো আজি সভাভাগত বহুকেইজন শিক্ষক শিক্ষয়িত্ৰী বহি আছে। সেই শিক্ষক শিক্ষয়িত্ৰী বা শিক্ষাগুৰুসকলে হয়তো সেই কথাখিনি খুব সুন্দৰভাৱে উপলব্ধি কৰিব পাৰে যে এতিয়া ধৰি লওক 365 দিনীয়া সেই এবছৰত প্ৰত্যেক দিনাই কেৱল সৰস্বতী পূজা পাতি থাকিলোঁ, প্ৰত্যেক দিনাই সৰস্বতী পূজা পাতি থাকিলোঁ। যিহেতু মুকলি সভা, সেইকাৰণে মুকলিকৈ আলোচনা কৰা হৈছে। যদি প্ৰত্যেক দিনাই সৰস্বতী পূজা পাতোঁ, এদিনো শিক্ষাগুৰুসকলে ছাত্ৰ ছাত্ৰীক নপঢ়ায়, মাত্ৰ 350 নম্বৰ দিনটোত বছৰেকীয়া পৰীক্ষা তহঁতৰ হ'ব দেই, অহা সপ্তাহৰ আমুক তাৰিখৰ পৰা, আমুক তাৰিখত আমুকটো বিষয়, আমুক তাৰিখত আমুকটো বিষয়, এনেধৰণে প্ৰগ্ৰেমখন দি দিয়াৰ পাছত ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীসকলে আহি পৰীক্ষাত বহিল। এতিয়া প্ৰশ্নটো হ'ল, ঘৰতো নপঢ়িলে, শিক্ষাগুৰুও নপঢ়োৱালে, কেৱল ধূপ জ্বলাই সৰস্বতী পূজা পাতি থকাটোকে গুৰুত্ব দিলে, এতিয়া কেইজন ছাত্ৰ উত্তীৰ্ণ হ'ব পৰীক্ষাত? নিশ্চয় এজনো ছাত্ৰ উত্তীৰ্ণ নহয়।
যদি এইটো আমি এনেধৰণে বুজি পাওঁ তেতিয়াহ'লে সৰস্বতী পূজাকে ধৰি সেই যিবিলাক ব্যৱস্থা আমি বিদ্যালয়তে হওক বা অন্য চিন্তাতে হওক আমি কৰাটো শুদ্ধ নে অশুদ্ধ বিবেচনা কৰাটো অতিব প্ৰয়োজন। গুৰুজনাই কৈছে কৰ্মই ধৰ্ম, কৰ্ম কৰা সেইটোৱে হ'ল ধৰ্ম। কিন্তু কৰ্মই ধৰ্ম কৰ্মই ধৰ্ম কৰ্মই ধৰ্ম বুলি কৈ থাকোঁতে সকলো কৰ্মই ধৰ্ম হৈ যাব নেকি? যিটো কৰ্মক ধৰ্ম বুলি গুৰুজনাই কৈছে সেই কৰ্মটো হ'ল পৰোপকাৰ, আনৰ উপকাৰ হ'ব লাগিব। তুমি যিটো উপদেশ দিবা সেই উপদেশটোৰ দ্বাৰা আনৰ কল্যাণ হ'ব লাগিব। সেইকাৰণে গুৰুজনাই সংস্কাৰ জীৱনটোত হৰণ ব্যৱস্থাটোক খুব গুৰুত্ব প্ৰদান কৰিছে। ইতিমধ্যে কোৱা হৈছিল যে ভক্তি কৰিলে জীৱনে পূৰ্ণতা পায়, আৰু ভক্তি কৰিবলৈ হৰণ প্ৰক্ৰিয়াৰ মাধ্যমেৰে আমি জীৱনটো আগবঢ়াব লাগিব। ভাগৱতৰ, কীৰ্তনৰ, নামঘোষাৰ, ৰত্নাৱলীৰ, পদবন্ধ ছবিচন্দে খুব সুন্দৰভাৱে আমাক উপদেশ দিছে। এৰা ভকতিৰ বীজ শৰণে সে নিজ, প্ৰেমানন্দ তাৰ ফল, শৰণ বিনাই ভকতি কৰয়, এৱা ঘতৰ যেন জল। ভক্তিৰ যদি পঢ়াশালীখনত নামটো লগোৱা, ইচ্ছা কৰা, তেতিয়াহ'লে প্ৰথম খোজটো হ'ল শৰণ। এতিয়া শৰণ মানে কি? ভক্তি মানে ইতিমধ্যে আলোচনা কৰা হ'ল যে আনন্দৰ সমাহাৰ হ'ল ভক্তি। ভাবিলেই আনন্দ লাভ কৰিব পৰা ব্যৱস্থাটোৱে হ'ল ভক্তি। এতিয়া সেই ভাবিলেই আনন্দ তুমি কেনেকৈ পাবা? তুমি শৰণ ল'লেহে পাবা। অৰ্থাৎ এখন বিদ্যালয়ত এজন পিতৃৰ দুজন সন্তানৰ ভিতৰত এজনক নামটো লগাই দিলে, তেওঁ কিন্তু পঢ়াত গেধা। ইজনক নামটো লগাই নিদিলে, তেওঁ কিন্তু সকলো কথা শুনি শুনিয়ে মুখস্থ। এতিয়া কথা হ'ল, চৰকাৰে ইণ্টাৰভিউ এটা পাতিলে, চাকৰি এটা ওলাইছে 4th গ্ৰেডৰ চাকৰি, ল'ৰাজন মেট্ৰিক ফেইল, মেট্ৰিক পাছ কৰিব নোৱাৰিলে। ইজনে কিন্তু ঘৰত থাকিয়ে বেলেগৰ পৰা তাৰ পৰা শুনি শুনি বা ভায়েকে পঢ়া কিতাপখন শুনি শুনিয়ে নাম নলগোৱাজনৰ মুখস্থ হৈ গ'ল, তেওঁ ঘৰত থাকিয়ে জ্ঞানী। প্ৰশ্নটো হ'ল যে চৰকাৰে পতা সেই ইণ্টাৰভিউটোত সেই দিনটোত বহিবলৈ স্কুলত নাম নলগোৱা ল'ৰাজনে পাবনে নাপায়? ইণ্টাৰভিউটোত বহিবলৈ আজ্ঞাটো পাবনে? নিশ্চয় নাপায়, কাৰণ তেওঁৰ এখন চাৰ্টিফিকেট নাই। সেইকাৰণে তেওঁ ইণ্টাৰভিউটো দিবলৈ নাপায়। কিন্তু ইজন গাধা হ'লেও তেওঁ মেট্ৰিক ফেইল কৰিলেও তেওঁৰ এখন চাৰ্টিফিকেট আছে, সেইকাৰণে তেওঁ সেই পৰীক্ষাটোত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাব। ঠিক তেনেকৈ গুৰুজনাই কৈছে, তুমি যাৰ কথা ভাবিলে আনন্দ পাবা, সেই আনন্দটো যদি সৰ্বানন্দ কৰিব বিচৰা, প্ৰত্যেক মুহূৰ্ততে সেই আনন্দৰ মাজতে থাকিব বিচৰা, তেতিয়াহ'লে প্ৰথম খোজটো হ'ল শৰণ। তালব্য শ মানে আমাৰ শৰীৰটো, ৰ মানে হ'ল মন বা বেগ, মূৰ্ধন্য ন মানে হ'ল চৈতন্য। শৰীৰ আৰু মনক অবিৰামভাৱে চৈতন্য শক্তি ঈশতত্বৰ চিন্তাৰে আগবঢ়াই নিয়া ব্যৱস্থাটোৰ নামেই হ'ল শৰণ। তুমি সেইটো কৰিবলৈ যাওঁতে লং পেণ্ট পিন্ধিও থাকিব পাৰা, ধুতি পাঞ্জাবী পিন্ধিও থাকিব পাৰা, মেখেলা চাদৰ পিন্ধিও থাকিব পাৰা, তুমি যিয়ে নিপিন্ধা শৰীৰটোৰ লজ্জা নিবাৰণৰ বাবে তুমি সেই ভাৱনাটোত থাকিব পাৰা, যিটো ভাৱনাক শৰণ বুলি কোৱা হৈছে। আৰু যিটো ভাৱনাৰে জীৱন আগবঢ়ালে বিচৰাখিনিতো পাবাই, নিবিচৰাকেও সৰ্বানন্দ তুমি হৈ থাকিব পাৰিবা, প্ৰত্যেক ক্ষণতে আনন্দৰ মাজত তুমি থাকিব পাৰিবা। এনেকৈ গুৰুজনে আমাক সুন্দৰভাৱে বিদ্যালয়ৰ পাঠ্যপুথিৰ মাধ্যমেৰে খুব সুন্দৰভাৱে আধ্যাত্মিক দৰ্শনটো আমি বুজিবলৈ চেষ্টা কৰিব পাৰোঁ। এতিয়া বিদ্যালয়ৰ বাৰান্দাত আমাক কি দিছিল? প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল। বিদ্যালয়ৰ শ্ৰেণীকোঠাত আমাক কি শিকাইছিল? পাঠ্যপুথিৰ মাধ্যমেৰে শিক্ষা প্ৰদান কৰিছিল শিক্ষাগুৰুসকলে, আৰু তাৰ দ্বাৰা জ্ঞান আহৰণ কৰি আমি জীৱনত সমাজত জ্ঞানী পুৰুষ বুলি আমি প্ৰত্যেকেই চিনাকি দিবলৈ চেষ্টা কৰিছিলোঁ। এতিয়া বিদ্যালয় বাৰান্দাত শিক্ষাগুৰুসকলে কি শিকাইছিল? প্ৰাৰ্থনা শিকাইছিল। কাক প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল? যে কোনোবা নেদেখা এক অদৃশ্য শক্তি
যাক আমি প্ৰত্যেকে ঈশ্বৰ বুলি কওঁ, ভগৱান বুলি কওঁ, কৃষ্ণ বুলি কওঁ, আল্লাহ বুলি কওঁ, গড বুলি কওঁ, যি বুলি নকওঁ, মুঠতে এক অদৃশ্য শক্তি যাক আমি সকলোৱে বিশ্বাস কৰোঁ। প্ৰমাণ হিচাপে আজি আপোনাৰহঁতৰ জামিৰা গাঁৱৰ নামঘৰ ভাগি কাষতে আছে। এই নামঘৰ ভাগিৰ মণিকূটৰ ভিতৰত এভাগ আসন আছে যাৰ নাম হ'ল সিংহাসন, যাক কোৱা হয় গুৰু আসন। তাত গুৰুক বহুৱাই ৰখা হৈছে। গুৰু কোন? পৰম গুৰু কৃষ্ণ তত্ত্ব উপাস্য দেৱক বহুৱাই থোৱা হৈছে। এতিয়া কোনোবাই যদি কয় কৃষ্ণ তত্ত্বক বহুৱাই থৈছে, নাই বহুৱা। তাত কি আছে? কেইখিলামান কাগজেৰে সমৃদ্ধ সৰুকৈ এখনি দীঘলীয়া কিতাপ আছে। তাত সেই আসন ভাগিত এখন কিতাপ আছে, যি আসন ভাগিৰ নাম হ'ল গুৰু আসন বা সিংহাসন। একেবাৰে ওপৰত থকা ঘৰটোৰ নাম হ'ল আমহি ঘৰ। সেই আমহি ঘৰটোতে এখন সৰুকৈ পুথি আছে, কিতাপ বুলিও কোৱা হয়, পুথি বুলিও কোৱা হয়। এতিয়া সেই কিতাপ ভাগিত কি লিখা আছে হয়তো আমি 99% বা পাই নাজানো, কিন্তু কি বুলি লিখা আছে নামটো হয়তো আমি শংকৰদেৱৰ ৰচনাখন পঢ়িলে দুই এজনে বুজি পাওঁ যে মহাৰাজ নৰনাৰায়ণৰ ৰাজসভাত হাতী মাৰি ভুৰুকাত ভৰাইছিল, কৃষ্ণ নাম প্ৰকাশ হৈছিল। বিশাল ভাগৱতৰ ক্ষুদ্ৰ সংস্কৰণ নাম হ'ল গুণমালা। সেই গুণমালাকে গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত বৈষ্ণৱ বাপ আইসকলে নামঘৰৰ মণিকূটত সুন্দৰভাৱে আমি প্ৰতিষ্ঠা কৰি ৰাখিছোঁ। ভগৱান তত্ত্ব এই ভাৱনাটোৰে আমি বিশ্বাস কৰি, যদি সেইটো আমাৰ প্ৰত্যেকৰে বিশ্বাসেই হৈ আছে, নামঘৰৰ মণিকূটৰ আসনত গুণমালা আছে বুলি, তেতিয়াহ'লে সেই বিশ্বাসটোতেই আমি প্ৰত্যেকজনে সেই পূব ফালে মূৰ কৰি কৰি কৃষ্ণ বুলি কওঁ। তাত ভগৱান আছে। গা নোধোৱাকৈ নাযাবা নামঘৰলৈ, তাত ভগৱান আছে। এনেধৰণে ধুতি পঞ্জাবী নিপিন্ধাকৈ লং পেণ্ট পিন্ধি মই নোসোমাওঁ দেই, গা নোধোৱাকৈ আহিলোঁ। প্ৰায় মানুহৰ এনেকুৱা এটা ভাৱনা থাকে। সেই ভাৱনাটো যে আহিল, সেই ভাৱনাটোৱে হ'ল অসংস্কাৰ ভাৱনা। সেই অসংস্কাৰ ভাৱনাটোকে গুৰুজনাই সংস্কাৰ কৰি দিছে যে গুৰুদেৱ নাম ভকত। তুমি গাটো ধুলে যেনেকৈ চাবোন মাৰিলে তোমাৰ শৰীৰটো শুদ্ধ হয়, ঠিক তেনেকৈ অপবিত্ৰ যিটো আতি পবিত্ৰ শুৱে বা যদি সমস্ত অৱস্থা আছে পায়া, কমল লোচন যিটো সুমৰে তাৰেখে শুদ্ধ, বাহিৰে ভিতৰে শুৱে কায়া। কায়া মানে শৰীৰ। গুৰুজনে সংস্কাৰ কৰি দিলে যে তুমি চাবোন লৈ শৰীৰটোত পানী ঢালি গা ধুলে তোমাৰ শৰীৰটো মলিখিনি নাইকিয়া হয়, বাহিৰটো চাফা হয়। কিন্তু কৃষ্ণ বা নাৰায়ণ অনন্ত কোটি নাম যদি তুমি আশ্ৰয় কৰা যিকোনো এভাগ ভাল পোৱা ধৰণে, সেই নামটো আশ্ৰয় কৰাৰ লগে লগে অপবিত্ৰজন পবিত্ৰ হ'ব পাৰে, পবিত্ৰজন আৰু পবিত্ৰ হ'ব পাৰে। সেই নামেই হ'ল কৃষ্ণ নাম, সেইটো হ'ল সংস্কাৰ। গতিকে আমি সমস্তজনে সুন্দৰৰ পৰা সুন্দৰ জীৱন আগবঢ়াবৰ বাবে যদি প্ৰত্যেক মুহূৰ্ততে চেষ্টা কৰোঁ, একেবাৰে সহজ উপায়টো গুৰুজনাই ভাগৱতৰ প্ৰথম স্কন্ধৰ পদবন্ধে আমাক সুন্দৰভাৱে প্ৰকাশ কৰি দিছে। যিটো বাইকে নাই নাম কৃষ্ণৰ চৰিত্ৰ, উচিষ্ট গৰ্তটো কৰি সি অপবিত্ৰ। আমি ৰাতিপুৱা বিচনাত চকুকেইটা যেতিয়া মেলোঁ, তাৰ পাছত ৰাতি আকৌ যেতিয়া বিচনাত 10 মান বজাত শুই পৰিম, চকুকেইটা মুদিম, এইখিনি সময়ৰ ভিতৰত আমি বিভিন্নজন বাপ আইক লগ পাওঁতে জিভা নামৰ ইন্দ্ৰিয়ৰ জৰিয়তে, মুখ নামৰ ইন্দ্ৰিয়খনেৰে যিবিলাক বাক্য ওলাই আহে, সেই বাক্যবিলাকত যদি কৃষ্ণ নামটো যোগ হৈ থকা নাই, তেতিয়াহ'লে সেই বাক্যবিলাকক কৈছে উচিষ্ট গৰ্তটো কৰি সি অপবিত্ৰ। সেই বাক্যবিলাক উচিষ্ট মানে এৰেহা। আমি যে ভাত খাওঁ, খোৱাৰ পাছত যে কিছুমান পৰি থাকি যায়, পাতখিলা এৰি থৈ যাওঁ, সেইখিনি চোৱা বুলি কওঁ, সেইখিনি এৰেহা। গৰ্তটো কৰি, উচিষ্ট গৰ্তটো কৰি, উচিষ্ট মানে এৰেহা, গৰ্ত মানে গাঁত। সেই উচিষ্টখিনি আইগৰাকীয়ে ধুনীয়াকৈ জেগাডোখৰ চাফা কৰি লৈ য'ত দলি মাৰি দিব, সেই জেগাডোখৰ নাম কি? চোৱা পাতনি।
আমি সকলোৱে জানো সেই জেগাডোখৰ নাম চুৱাপাতনি। সিদ্ধান্ত দিছে উচিষ্ট গৰ্তটো কৰি অপবিত্ৰ, সেই বাক্যবিলাক চুৱাপাতনিতকৈ লেতেৰা। এতিয়া আমি নিজক চিন্তা কৰিব লাগে যে সুন্দৰ জীৱন পাবলৈ হ'লে চুৱাপাতনিৰ জীৱনটোৰ বাক্য আশ্ৰয় কৰিম নে আপুনি মই গুৰুজনাই দিয়া সুন্দৰ জীৱনৰ দৰ্শন, যিটো বাক্যে আশ্ৰয় গুণ নাম মাধৱৰ, সি বাক্যে হৰৈ পাপ জনসমূহৰ। যিটো বাক্যত কৃষ্ণ নাম যোগ হৈ থাকে সেই বাক্যৰ দ্বাৰা জীৱৰ মংগল সাধন হয়। সেইকাৰণে সমাজ বিশেষে আপোনাৰভাৱে অকণমান চিন্তা কৰিলে আমি সকলোৱে বুজি পাম যে কোনোবা এজন ব্যক্তিয়ে যদি কয় বোলে শইকীয়া কোনফালে যোৱা হেৰা, এই বুলি কোৱাৰ লগে লগে ইজনে কি বুলি কয়, বোলো গগৈদেউ ভালে আছে, মই আমুকৰ পৰা আহোঁ তো, এই এতিয়া নৰওঁ দিয়ক, বহুত দেৰি হৈছে, মই আহি যদি সময় হয় পাৰিলে তোমাৰ লগত কথাও এষাৰ আছে সোমাই যাম দিয়া। এনেকৈ আমি আলোচনাটো কৰিলোঁ। ইয়াত যদি নম্ৰতাটো থাকে তেতিয়াহ'লে ভাল, যদি ইয়াত অকণমান অহংভাৱটো থাকে তেতিয়াহ'লে দুইজনৰে অধোগতি। তাতোতকৈ উত্তম কি হ'ব, গুৰুজনাই ক'লে বোলে কৃষ্ণ শইকীয়া বাপ, আজি বহুদিনৰ মূৰত দেখা পালোঁ, আজি মোৰ কি সৌভাগ্য। অৰ্থটো কিন্তু একেটাই, বোলে কৃষ্ণ শইকীয়া বাপ, তাৰ আগত কোৱা হৈছিল শইকীয়া বাপ কোনফালে যোৱা। এইবাৰ আমি কি বুলি ক'লোঁ শাস্ত্ৰসন্মতে, বোলে শইকীয়া বাপ কৃষ্ণ ভালে আছে। এই কৃষ্ণ শব্দটো বাক্যটোৰ মাজত আমি ব্যৱহাৰ কৰিলোঁ, যিটো গুৰুজনে সংস্কাৰী দৰ্শনটো আমাক দিছে যে গুৰুদেৱ নাম ভকত চাৰি মহাবস্তু। ভগৱন্ত ইশতত্ব কৃষ্ণদেৱৰ বিষ্ণুদূত বুলি যাক কোৱা হয় গুৰুদেৱ নাম ভকত। এতিয়া সেই বাক্যৰ দ্বাৰা জীৱৰ মংগল সাধন হয়। যদি আমি তেনেকুৱা বাক্যৰে প্ৰত্যেকজনাই জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে শাস্ত্ৰসন্মতে আমাক সেই দৰ্শনটোকে দিছে যে তুমি নিবিচৰাকৈ সকলোখিনি লাভ কৰিব পাৰিবা। নৃসিংহ গোসাঁয়ে প্ৰহ্লাদৰ আগত প্ৰকাশ কৰিছিল যে যি কৰে মোক আশ, মই কৰোঁ তাৰ সৰ্বনাশ। যিসকলে মোক আশা কৰে প্ৰথম মই তাৰ সৰ্বনাশ কৰোঁ, তাৰ পাছত তথাপি নেৰে যি মোৰ পাশ, মই তাৰ দাসৰো দাস। আমাৰ ভগৱন্ত ইশতত্ব কৃষ্ণদেৱ ইমানেই কৃপাৰ সাগৰ, দয়াৰ সাগৰ, দয়াময় কৃপাময়, আদি বিশেষণেৰে গুৰুজনাই ভগৱন্ত বস্তু ইশতত্বক চিনাকি কৰি দিছে। আৰু সেইজনাৰ চৰণ সেৱা কৰি আমি জীৱন সুন্দৰৰ পৰা সুন্দৰ কৰিব পাৰোঁ। আৰু আমাৰ দুজনা বাপে আমাক সুন্দৰভাৱে এটা কথা অৱগত কৰিছিল যে এখন গাঁৱৰ উন্নতিৰ বাবে কেনেকৈ আমি আগবাঢ়িব লাগিব, প্ৰথমেই কৈছিল, আৰু যুৱ শক্তি বিশৃংখলতাৰ ওপৰত অকণমান কথা আগবঢ়াই দিব। আমি দুইটা ভাৱনাক একগোট কৰি এই মুকলি সভাভাগীৰ কথাখিনি এনেকৈ ক'লে অকণমান যেন ভাল হ'ব ভাৱনাটো অহাৰ বাবে আমি কথাখিনি আপোনাৰ সবৰ অগ্ৰত এনেধৰণে আগবঢ়োৱা হ'ল।